हेलो गाइस मैं मीनाक्षी मोर यूट्यूब चेनेलলৈ স্বাগতম জনাইছো। এয়া দেখিবলৈ পাইছেনে সকলো আহিছে। আজি হৈছে গণেশ পূজা। অহাকালি আনিলে গণেশ বাবাক আৰু এয়া দেখিবলৈ পাইছে পূজা চলি আছে বৰ্তমান। আমি চাকি তাকি জ্বলালো, তাৰ পিছতে মই ভিডিঅ' এটা বনালো আপোনালোকক দেখাম বুলি। বাইদেউহঁতৰে গণপতি বাবাক আনিছে আৰু এয়া দেখিবলৈ পাইছে পূজা কৰি আছে আৰু বাইদেৱে ধুনীয়াকৈ। ইমান যে ভাল লাগে ঘৰতে পূজা এখন কৰি থাকিলে। চাহ তাহ দিলে পূজাৰ মাজতে আমি চাহ তাহ খাই ল'লোঁ। তাৰপিছত এতিয়া আৰতি হ'ব, আৰতি ময়ো কৰিছোঁ। এতিয়া মোকো মাতিছে আৰু ময়ো আৰতি কৰিম আৰু এয়া দেখিবলৈ পাইছে গৈছোঁ আৰু আৰতি কৰিব। আৰতি ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া ভোক লগাব বাবাক। এয়া দেখিবলৈ পাইছে ভোক দিলে আৰু ধুনীয়াকৈ মন্ত্ৰ মাতি আছে বাবাৰ কাৰণে। এয়া বাবুৱে দি আছে আৰু বাইদেউহঁতৰ ল'ৰাই। আৰু এয়া দেখিবলৈ পাইছে বাইদেৱে প্ৰসাদ সাজি আছে, সকলোকে দিব আৰু মানুহবিলাককো দি দিব ধুনীয়াকৈ। আৰু এয়া টিফিন টাইপ কৰিছে আৰু খিচিৰি ভোগ হয়, এয়া সকলোকে দিব আৰু এইফালে আমি খাবলৈ বহিলোঁ। খিচিৰি চব্জি নমটেঙা চব এনেকুৱাকৈ সাজি ভোগটো গ্ৰহণ কৰিলোঁ আৰু আমি। আৰু এয়া হৈছে গধূলিৰ আৰতি। দেখিবলৈ গৈছে আৰতি যা যোগাৰ কৰি আছে। সন্ধিয়াৰ আৰতিটো হৈ গ'ল ধুনীয়াকৈ আৰু ওচৰৰ মানুহবিলাক আহিছে বাইদেউসকল। আৰু এয়া দেখিবলৈ পাইছে লিমন আৰু ইমন দুইটাই। আৰু এয়া প্ৰসাদ দিছে মোদক চুজি আৰু পুৰি এনেকুৱাকৈ দি দিছে।